দৰা ৰেডি, দৰা ঘৈণীয়েকো ৰেডি, দৰা ছোৱালীও ৰেডি। এতিয়া বিয়াখন চাই থাকিলে গম পাব আৰু কি বিয়া, কি কথা, কি বতৰা, দৰা কেলে হ'ল, আকৌ এবাৰ কেলে দৰা হ'বলগীয়া হ'ল, বহুতে কম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক, মোৰ ওলাই মেলি হৈ গ'ল। এভৰিৱান, ৱেলকাম বেক টু বাই আনাডাৰ ব্লগ। আৰু আমি দুজনী পূৰা সাজি কাচি বিয়ালৈ যাবলৈ ৰেডি হৈ গ'লোঁ, যিহেতু কৈছিলোঁ আপোনালোক বিয়ালৈ বিয়া আছে বুলি। কাৰ বিয়া, কি বিয়া, সকলোবিলাক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত জল্দি ওলাইছোঁ, একদম মানে বহুত স্পেচিয়েল বিয়া হয়। ভিডিঅ'টো চাই থাকিলে গম পাব, চাই থাকিব শেষলৈকে। কিমানখিনি কি দেখাব পাৰোঁ নাজানো, কিন্তু তাৰ আগতে বেচেলৰ পাৰ্টি আছিলে যিদিনাখন, সেইদিনাখনো আচলতে ভিডিঅ' কৰিছিলোঁ মই। সেইদিনাখনৰ দুটামান ভিডিঅ' ক্লিপছ মই লগাই দিছোঁ, সেইকেইটা চাই লওক। সেইখিনি সময়লৈকে আমি বিয়া ঘৰ গৈ পাই লওঁগৈ, তেতিয়া সকলোখিনি দেখাই থাকিম। আৰু এয়া হৈছে বেচেলৰ পাৰ্টিৰ দিনাখন, মানে ডেকা জীয়ৰী ভোজ বুলি কোৱা হয় অসমীয়াত যিহেতুকে। আৰু এয়া হৈছে দৰাৰ ষ্টুডেণ্ট, যিহেতু দৰা নিজেই ঢুলীয়া হয়, সেইকাৰণে বাৰু বিহুটোতো লাগিবই। লগতে এইখিনি হৈছে সৰু বিহু, আৰু লগতে ডাঙৰ বিহু আহিব। চাই থাকক ভিডিঅ'টো। আৰু কণমানিৰ বিহু দলটো দেখিলেনে কিমান ধুনীয়াকৈ যে বিহু গাইছে তাহাঁতি, আৰু বহুত বেছি ভাল লাগিলে। আৰু লগতে ডাঙৰ বিহু হুঁচৰি দলটো আহি পাই গ'লহি, তেওঁলোকে চাউণ্ড বক্স লৈ আহিছে যিহেতুকে, সেইখিনি লগাই আছে। সেইখিনি সময়তে আলফুলে ফ্ৰেণ্ড এজনী লগ পালে, তাইৰ লগতে অলপমান সময় খেলি লৈছে। আৰু মোৰ যে বহুত ভিডিঅ' পেণ্ডিং হৈ আছে, কিয়নো মোৰ গাটো অলপমান ভাল নহয়, সেইকাৰণে আচলতে ভিডিঅ'বোৰ দিব পৰা নাই সময়মতে। কিন্তু এইটো ভিডিঅ' দিয়াৰ পিছত মই নেক্সট গোটেইবিলাক ভিডিঅ' সময়মতে দিবলৈ চেষ্টা কৰিম। এতিয়া ব'লক ডাঙৰ বিহু হুঁচৰি দলটো আমি আচলতে গোটেই হুঁচৰিটো দেখালে আচলতে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে মই আধাকৈ দেখালোঁ। তাৰপিছতে এয়া ডেকাজৰী ভোজৰ যিখিনি নিয়ম, সেই নিয়মখিনি বৰ্তমান কৰা হৈছে। তাৰপিছতে আমি খানা খাই ল'লোঁ। হাঁহৰ মাংস আছিলে, গাহৰি আছিলে, পনীৰ আছিলে, লগতে চানা আছিলে, কিবাকিবি। তাৰপিছত এয়া দেখিছে সকলো ঘৰৰ মানুহে মিলি এনেদৰে মানে নাচিবলৈ আৰম্ভ কৰিছে। আৰু লগতে আমাৰ আলফুলক চাওকচোন, তাই মানে এতিয়ালৈকে টোপনি নাই, তাইও ধুনীয়াকৈ নাচি আছে। আচলতে আলফুলৰ কাৰণে একদমেই নতুন এটা পৰিৱেশ, যিহেতু ঢোল বজোৱা বা এনেকুৱা কিবা তাই আগতে দেখা নাই, সেইকাৰণে আচলতে তাই বহুত বেছি এনজয় কৰিলে। আৰু লগতে মোৰো একো প্ৰব্লেম নহ'লে। তাৰপিছত এয়া আহিছোঁ আজিৰ ভিডিঅ'টোলৈ, মানে যিহেতু মই আপোনালোকক প্ৰথমতে আৰম্ভণিতে কৈছিলোঁ আমি বিয়া খাবলৈ যাবলৈ ওলাইছোঁ বুলি। আৰু আজি আনিব কইনা, সেইকাৰণে আজি পাৰ্টি নহয়, কইনা আনিবলৈ যাব। আৰু তাৰ আগতে কিন্তু এতিয়া তুলনি বিয়াখন আছে, আমি প্ৰথমতে সেই তুলনি বিয়াখন খাই ল'মগৈ। এয়া আহি পালোঁহি তুলনি বিয়াখনৰ তাত, মানে এখন ধাবাত আচলতে পাৰ্টিটো দিয়া হৈছিলে। সেইকাৰণে আমাৰ ৰাস্তাতে যিহেতু পাই যায়, আৰু বিয়াখনলৈ নগ'লেই নহয়, সেইকাৰণে আচলতে বিয়াখনত সোমাই গ'লোঁ। মাহঁত যিহেতু জোৰোণ দিবলৈ গ'ল, নহ'লে মাহঁতে গ'লহেঁতেন। আৰু খাই বহুত বেছি ভাল লাগিলে খানাটো। ইয়াত দেখিছেনে টোপোলা ভাত দিছে, ছাগলী মাংসৰ পৰা পনীৰ, সকলোবিলাক দিছিলে। আৰু বইল কচুৰ আঞ্জাও দিছিলে। আৰু তাৰপিছতে এয়া আহি পালোঁহি আমি দৰাৰ ঘৰত। এয়া দৰা আৰু সখীয়েকক পূৰা নোওৱা ধোওৱা কৰা হৈছে। এইফালে দৰাৰ মাকে প্ৰথমতে মাহ হালধি সানিছে, যিহেতু এয়া অসমীয়া বিয়াৰ পৰম্পৰা, সেইকাৰণে আচলতে পৰম্পৰাবিলাক যিহেতু কৰিবই লাগিব। আৰু তাৰপিছতে এয়া আমাৰ মা, মানে শাহুমাই এয়া দৰা আৰু সখীয়েকক নোৱাইছে ধুৱাইছে। তাৰপিছতে আলফুলে মানে গান লাগি আছে যে, তাই পূৰা নাচি আছে গানটো শুনি শুনি। তাৰপিছত একেবাৰে ৰাতি আচলতে দিনত আৰু ভ্লগ বনোৱা নহ'লে, আলফুলৰ লগত লাগি থাকোঁতে আচলতে সময় নহয়গৈ মোৰ। তাৰপিছতে এইফালে এয়া মই ওলাবৰ কাৰণে ৰেডি হ'লোঁ, যিহেতু এতিয়া যাব লাগিব আমি কইনা আনিবৰ কাৰণে। আৰু আলফুলে যাব কাক আনিবলৈ বাৰু, আপোনালোকক ভিডিঅ'টো একেবাৰে শেষত জনাই আছোঁ। এজনী আমাৰ ৰেডি হোৱা নাই, এতিয়া ৰেডি হ'ব, শুই উঠিছে। এইফালে ৰেডি হৈ গ'ল ছোৱালী আনিবৰ কাৰণে।
ছোৱালী আনিবলৈ ৰেডি আৰু আমি একেবাৰে ওলাই মেলি ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক দেখাম মোৰ মেকআপ আধা হৈ আছে আৰু আছে কৰিবলৈ মানে কি মেকআপ কৰিছোঁ নাজানো এইফালে গোটেই আন্ধাৰ একো দেখিয়ে পোৱা নাই মই এতিয়া ওলাই মেলি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু এইফালে মোৰ ওলাই মেলি হৈ গ'ল তাৰপিছতে হাজবেণ্ডে ক'লে যে মই তাইক খানাটো খুৱাই দিওঁ বুলি যিহেতু তাইক খুৱাই মেলি লৈ যাব লাগিব নহ'লে আকৌ তাত আমনি কৰিব যে দৰা ৰেডি দৰা ঘৈণীয়েক ৰেডি আৰু দৰাৰ ছোৱালী ৰেডি দৰা ৰেডি দৰা ঘৈণীয়েকো ৰেডি দৰা ছোৱালীও ৰেডি এতিয়া বিয়াখন চাই থাকিলে গম পাব আৰু কি বিয়া কি কথা কি বতৰা দৰা কেলে হ'ল আকৌ এবাৰ কেলে দৰা হ'বলগীয়া হ'ল বহুতে কংগ্ৰেচুলেশ্যনে দি দিলে হেৰি কংগ্ৰেচুলেশ্যন ফৰ ছেকেণ্ড মেৰিজ যে দিয়ে দিছে চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক মোৰ ওলাই মেলি হৈ গ'ল এয়া ওলাই ৰেডি তাৰপিছত একেবাৰে কইনা ঘৰত গৈ লগ পাই আছোঁ ৰ'ব কইনা ঘৰলৈ যোৱাৰ আগতে ইয়াতো খানাটো খাই লওঁ ইয়াত লুচি পুৰি পনীৰ চব্জি আছিলে আৰু কিবাকিবি মিঠা কিবাকিবি বনাইছিলে তাৰপিছতে আকৌ দৰাৰ গাড়ীখন নেদেখালে হ'ব জানো বাৰু সেইকাৰণে বোলো প্ৰথমতে দৰাৰ গাড়ীখন চাই লওঁগৈচোন মই নিজেও চাবলৈ আহিবলৈ পোৱাই নাই সেইকাৰণে আৰু আলফুলক দেখিছানে ফুলবোৰ ল'বলৈ লাগে তাই পূৰা উৎপাত লগাই আছে আৰু এয়া চাওক দৰাৰ গাড়ীখন যদি ভিডিঅ' নকৰোঁ কেনেকৈ হ'ব বাৰু ইমান ধুনীয়াকৈ সজাইছে তাৰ বম ফুটা কাৰ্যসূচী চলি আছে পূৰা আমি একদম ভয়ে ভয়ে আলফুলে মই ভিতৰত সোমাই আছোঁ আৰু এইফালে দেখিছে নাই সাজি আছে সাজি কাচি ওলাই আছে তাৰপিছত দৰা আৰু সখীয়েকক যিহেতুকে মানে সমাজৰ আগত যিহেতু বহোৱা হয় কিছুমান নিয়ম নীতি কৰা হয় তেওঁলোকে বিয়ানাম গালে তাৰপিছতে দৰাৰ মাকে একেবাৰে দৰা যোৱাৰ আগত নিয়ম কৰি পঠায় যিহেতু অকণমান নিজে বনাই মানে খুৱাই পঠায় আচলতে দৰা ঘৰৰ নিয়মবোৰ ময়ো ইমান এটা ভালকৈ নাজানো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মই দেখিছোঁ এয়া আকৌ দৰাৰ খুৰীয়েক দেই বৰ ভাল খুৰীয়েকগৰাকী তাৰপিছতে এয়া আকৌ দৰা আৰু সখীয়েকক যিহেতু খোৱাৰ নিয়মটো থাকে সেইকাৰণে আচলতে মাকে খুৱাইছে এইখিনি সময় আচলতে বহুত আৱেগিক হৈ যোৱা হয় যিহেতু এটা সন্তানক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰে এগৰাকী মাতৃয়ে আৰু তেওঁ আচলতে তেওঁৰ চাগে সেই স্মৃতিখিনিয়ে মানে সজীৱ হৈ আছে তেওঁক সৰুৰ পৰা যেনেকৈ ডাঙৰ কৰিছিলে আৰু এতিয়া চাওকচোন ল'ৰা ডাঙৰ হৈ এতিয়া বিয়া পাতিব বয়স হ'ল এতিয়া বিয়াই পাতিব কিমান বেছি আচলতে দুখ লাগে মাকে সেইটো সময়ত বহুত বেছি আৱেগিক হৈ গ'ল আৰু লগতে ময়ো বহুত বেছি কান্দিলোঁ মোৰো ইমান দুখ লাগিলে মাকক কণা দি বাৰু যি কি নহওক মাক সদায় মাকেই হয় তাৰোপৰি যে ছোৱালীজনীয়ে গোটেই ঘৰখন এৰি থৈ আহিব লাগিব মানে নিজৰ ঘৰৰ পৰিয়ালবৰ্গ বা বন্ধু বান্ধৱৰ পৰা আদি কৰি সকলোবিলাককে আচলতে এৰি থৈ আহে ইমান বছৰ ঘৰখনত এখন ঘৰত জন্ম হৈ ডাঙৰ দীঘল হোৱাৰ এখন ঘৰ একেবাৰে এৰি থৈ আহিব লাগে তেতিয়া কিমান বেছি মানে মনত কিমান বেছি দুখ লাগে আচলতে সেই কথাটো এজনী ছোৱালীৰ বাহিৰে আন কোনেও বুজাব নোৱাৰিব যাবই পৰা নাই এতিয়ালৈকে গাড়ীত বহি আছো ধুনু কৈ দিয়া আমাক দৰা আগুচিছে দৰা আগুচি ধৰি আছে আৰু আমাৰ গাড়ীখন একদম খালী দেখিছে নে অকল মামা আহিছে মানে আমাৰ মামা হৈছে আৰু তাৰপিছতে আৰু আমি দুজনী দৰা আগৰ গাড়ীখন নহয় তাৰ আগৰ গাড়ীখন দৰা গাড়ী ইমানেই ৰখাইছে অ মাই গড এঘণ্টামান ৰখিয়ে আছো আমি যাবই নাই পৰা ন দেহা এতিয়া আকৌ বম চম ফুটাব আকৌ মই গাড়ীতে বহি থাকিব লাগিব তাৰপিছতে আকৌ যাব পাৰিম আৰু ধুনু আমাৰ এজনী শুইছিলে গাড়ীখন ৰখাই দিলে যে তাই আকৌ সাৰ পাই থাকিলে এতিয়া আকৌ শুৱে নে নুশুৱে নে তাইহে জানিব ধুনু মানুহ বস্তু লাগে তাইক ইটো লাগে সিটো লাগে খেলিব লাগে এতিয়া
আৰু এইফালে আমি আহি পাই গ'লোহি কইনাৰ ঘৰত। এয়া আলফুৰ ককাকৰ লগত ককাকো আহিছে, যিহেতু ককাক আৰু দৰাৰ দেউতাক সখীয়েকে হয়, মানে তাৱৈদেউ বুলি আমি মাতোঁ। একেলগতে তেওঁলোকে চাকৰিও কৰিছিলে আৰু সেইকাৰণে আচলতে তেওঁ লগ ধৰিলে ময়ো যাম যিহেতু তয়ো ওলাবি বুলি, সেইকাৰণে পাপা জোৰোণত নাহিলে। আৰু এইফালে দেখিছানে ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ, তেখেতৰ লগত এখন ফটোৱে মাৰিলোঁ, ভালকৈ কথা পাতিবলৈও নহ'লে। আৰু এইফালে দেউতাক বহি আছে, দেউতাক দৰাৰ সখীয়েক দেই। ভিডিঅ'টো আৰম্ভণিতে যিহেতু অকণমান ধেমালি কৰিলোঁ, মানে আমি সকলোৱে তাক জোকাই আছোঁ আৰু দৰা বুলি, সেইকাৰণে আচলতে ময়ো ভাবিলোঁ যে আপোনালোককো অকণমান ধেমালি কৰোঁ বুলি। তাৰপিছত এইফালে আলফুলে দেখিছানে নাচিবলৈ লাগিলে ইয়াত আহি মানে তাই শুবলৈ অকণো মানে মন নাই। বস্তুবোৰ দেখিছে যে নতুন নতুন, মানে তাই বহুত ভাল পাইছে, তাই শুবলৈ অলপমানো মনেই কৰা নাই। তাৰপিছতে এয়া কইনা আহি পাই গ'লহি। যিহেতু ইমান বেছিও ইয়াত নিয়ম নাই, সেইকাৰণে আচলতে সোনকালে হৈ গ'ল তাত কামবিলাক কৰি। তাৰপিছতে আমি ঘৰ গৈ পাওঁতে খালি 2টামান বাজিলে, মানে দৰা ঘৰ আহি পাওঁতে, আৰু ইভাগে আমি ঘৰ গৈ পাওঁতে 4টামান বাজিলে। খাই মেলি আহিলোঁ আৰু এতিয়া আমি গাড়ীত বহি আছোঁ। তাৰপিছতে এতিয়া বাজিলে 12:30 হৈ গ'ল, এতিয়া 1টাই বাজিব হ'ল, কিন্তু এতিয়া 12:40 হ'ল। এতিয়ালৈকে আমাৰ এগৰাকী চকচোন হোৱা নাই। এতিয়া তাইক খুৱাবলৈ আনিছোঁ, নুশুৱে, তাই বাহিৰলৈ যাব লাগে, গাড়ীৰ ভিতৰত নাথাকেই। ইমান উৎপাত কৰিছে। বাপেকৰ ওচৰলৈ যাবলৈ লাগে, একদম দেউতাক তলত বহি আছে যে তালৈ যাবলৈ লাগে, কেনেকুৱা উৎপাত কৰিছে নহয়। ধুনু ধুনু গুড নাইট কৈ দিয়া চবকে, মই শুম এতিয়া, কৈ দিয়া গুড নাইট। আৰু এইফালে কইনা আহি পাই গ'লহি। কইনা অহাৰ সময়ত যিখিনি নিয়ম কৰা হয় সেইখিনি কৰা হৈছে বৰ্তমান, আৰু এইখিনি নিয়ম কৰাৰ পাছতে আমি ঘৰলৈ যামগৈ। ইমানেই বেছি বম ফুটাইছে, ফটকা ফুটাইছে। আলফুল অকণমান হৈছিলে, তাৰপিছতে এয়া সাৰ পাই গ'লগৈ। তাৰপিছত সকলোৱে সুধিছে মানে তাই ইমান দেৰিলৈকে হোৱা নাই নেকি। এইফালে ঘড়ীটো দেখাম ৰ'ব, 2টা বাজিলে, কিন্তু তাই শুইছে, তথাপিও মানে ভালকৈ আচলতে শুব পৰা নাই, যিহেতুকে আমি ভালকৈ শুৱালেহে তাই শুব পাৰিব। আৰু এইফালে হাজবেণ্ড দৰা নহয় দেই, দৰা ধৰা, মানে দৰাৰ সখীয়েক, যিহেতু লাটুৱে আমাৰ বিয়াত ছাতি ধৰিছিলে, সেইকাৰণে এতিয়া সি তাৰ বিয়াত ছাতি ধৰিছে। সেইটোৱে কথা আচলতে। অকণমান আপোনালোকৰ সৈতে ধেমালি কৰিলোঁ, আৰু সেয়া অকণমানকৈ কইনাজনী দেখাই দিছোঁ। ভালকৈ আপোনালোকক দেখাম। ৰিচিপশ্যনৰ ভিডিঅ'টো আহি আছে অতি সোনকালে। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। চ' আজিলৈ আহিছোঁ, বাই বাই।